हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আৰু চেপ্টাৰ 3 ধাতু আৰু অধাতু এই চেপ্টাৰটোৰ আজি আমি কেইটামান ভাল এমসিকিউ কোৱেশ্চন এই ভিডিঅ'টোত আনিছো। এই এমসিকিউ তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু ফাইনেল এক্সামত আহিব পাৰে। আৰু ইতিমধ্যে আমি ক্লাস 10ৰ কাৰণে এমসিকিউ সিৰিজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ পেপাৰ এনালাইসিস সিরিজ স্টাर्ट কৰিছো। যদি কোনোবাই এই সিরিজৰ ভিডিঅ'বোৰ চোৱা নাই মই প্লেলিস্ট বনাই দিছো, তোমালোকে প্লেলিস্ট ভিজিট কৰি চাব পাৰিবা। নতুবা তোমালোকে যদি আমাৰ চেনেলত গৈ চোৱা তাতো তোমালোকে চাব পাৰিবা। যিসকলে আমাৰ চেনেলটো নতুন তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমি তোমালোকক মেট্ৰিকৰ আগলৈকে তোমালোকক ভিডিঅ' দি যাম। আৰু ইতিমধ্যে বহুতো ষ্টুডেন্ট আমাৰ ভিডিঅ'বোৰৰ পৰা উপকৃত হৈছে বুলি আমাক জনাইছে। আৰু আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপশনত মই লিংক দি দিম, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা, যত আমি তোমালোকক পিডিএফ বোৰ দিও। আৰু ইয়াত যিবোৰ এমসিকিউ লৈছো সেইবোৰ তোমালোকৰ নিউ প্যাটাৰ্ন অনুসৰি লৈছো, সো তোমালোকে এইবোৰ চাব পাৰা, কাৰণ এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। পলম নকৰাকৈ আজিৰ ভিডিঅ'টো স্টাर्ट কৰিছো। তো 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে ক্যালসিয়াম কাৰ্বনেটৰ ৰাসায়নিক সংকেত হল এ নাম্বার দিয়া আছে CaCO3, বি নাম্বার দিয়া আছে MgO2, সি নাম্বার দিয়া আছে FeSO4 আৰু ডি নাম্বার দিয়া আছে ZnSO4। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নাম্বার এ CaCO3। CaCO3 হল ক্যালসিয়াম কাৰ্বনেটৰ ৰাসায়নিক সংকেত। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নাম্বার এ CaCO3। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। ইয়াতে আমাক এটা বেসিক্যালি এটা বিক্ৰিয়া দিয়া আছে আৰু আমাক কৈছে ইয়াতে ওপৰত দিয়া বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ। এ নাম্বার অপশন দিয়া আছে বিযোজন বিক্রিয়া, বি নাম্বার দিয়া আছে জারণ বিক্রিয়া, সি নাম্বার দিয়া আছে সংযোজন বিক্রিয়া আৰু ডি নাম্বার দিয়া আছে এটাও নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার এ বিযোজন বিক্রিয়া। কিয় হ'ব মই তোমালোকক কৈছো যে বিযোজন বিক্রিয়া মানে কি, যি ৰাসায়নিক বিক্রিয়াত এটা মাত্ৰ বিক্রিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক সৰল বিক্রিয়জাত পদাৰ্থ উৎপন্ন হয় তাক বিযোজন বিক্রিয়া বলে। তো তোমালোকে চোৱা ইয়াতে যদি তোমালোকে ভালকৈ চোৱা এইটো কি এটা বিক্রিয়ক পদাৰ্থ হয় না নহয়। এই এটা বিক্রিয়ক পদাৰ্থৰ পৰা কি হৈ গৈছে দুটা বা ততোধিক হয় না নহয়, দুটা বা ততোধিক কি হৈছে বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। ইয়াতে দুটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। তো এইটো কোন প্ৰকাৰৰ বিক্রিয়া হ'ব? বিযোজন বিক্রিয়া। আকৌ এবাৰ কৈছো, যদি এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ বেছি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেকুৱা বিক্রিয়াক আমি কি বুলি কওঁ? বিযোজন বিক্রিয়া। এতিয়া এই বিক্রিয়াটো তোমালোকে যদি ভালকৈ চোৱা তেনেহলে এইটো হল তোমালোকৰ এটা বিক্রিয়ক পদাৰ্থ হয় না নহয়। এই বিক্রিয়ক পদাৰ্থৰ পৰা কি হৈ গৈছে দুটা তোমালোকৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈ গৈছে হয় না নহয়। তো যেহেতু তোমালোকৰ দুটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈ গৈছে সেই কাৰণে এইটো এটা কি হ'ব? বিযোজন বিক্রিয়া হ'ব। আশা কৰোঁ এইটো তোমালোকে বুজি পাইছা। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নাম্বার এ। আৰু যেতিয়া মই তোমালোকৰ ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ ইম্পৰ্টেন্ট টপিকৰ ভিডিঅ'টো দিছিলো, সেই ভিডিঅ'টোত মই তোমালোকক বিযোজন বিক্রিয়া কি হয়, সংযোজন বিক্রিয়া কি হয় সেই বিষয়ে তোমালোকক কৈছিলো। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰিবা। তাৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। তলৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰে? এ নাম্বার অপশন দিয়া আছে Ag, বি নাম্বার দিয়া আছে Cu, সি নাম্বার দিয়া আছে Na আৰু ডি নাম্বার দিয়া আছে Fe। এতিয়া অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰা ধাতুটোৰ নাম হল সোডিয়াম। অপশন নাম্বার সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সোডিয়াম ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার সি। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে কলা বগা ফটোগ্ৰাফিত কি বিক্রিয়া ব্যবহৃত হয়? মানে কলা বগা ফটোগ্ৰাফিত আমি কি বিক্রিয়া ব্যবহাৰ কৰো? এতিয়া তোমালোকৰ এইটো বুকত দিয়া আছে, ডাইৰেক্ট তোমালোকক দিয়া আছে যে কলা বগা ফটোগ্ৰাফিত আমি তাপগ্ৰাহী বিক্রিয়া ব্যবহাৰ কৰো। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নাম্বার এ তাপগ্ৰাহী বিক্রিয়া। কলা বগা ফটোগ্রাফিত তাপগ্রাহী বিক্রিয়া ব্যবহার করা হয়।
নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে কাৰ্বন বিজাৰণ পদ্ধতিৰে নিষ্কাশন কৰিব নোৱাৰা ধাতুটো হল যে কাৰ্বন বিজাৰণ পদ্ধতিৰ দ্বাৰা যেটো ধাতু আমি নিষ্কাশন কৰিব নোৱাৰো সেই ধাতুটোৰ নাম আমাক ইয়াতে সুধিছে তো এ নম্বৰ অপচন দিয়া আছে Zn বি নম্বৰ দিয়া আছে Na সি নম্বৰ দিয়া আছে Cu আৰু ডি নম্বৰ দিয়া আছে Pb তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি সোডিয়াম যেটো সোডিয়াম ধাতু আছে এটো আমি কাৰ্বন জাৰণ পদ্ধতিৰে নিষ্কাশন কৰিব নোৱাৰো তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি সোডিয়াম তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে শ্বসন প্ৰক্ৰিয়াটো হল এ নম্বৰ দিয়া আছে অধক্ষেপণ বিক্ৰিয়া বি নম্বৰ দিয়া আছে তাপগ্ৰাহী বিক্ৰিয়া সি নম্বৰ দিয়া আছে তাপবৰ্জী বিক্ৰিয়া আৰু ডি নম্বৰ দিয়া আছে এটাও নহয় তো শ্বসন প্ৰক্ৰিয়াটো কি হয় তো ইয়াৰ উত্তৰটো হ'ব তাপবৰ্জী বিক্ৰিয়া অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিয় কাৰণ শ্বসন প্ৰক্ৰিয়াত কি হয় তাপ উৎপন্ন হয় শ্বসন প্ৰক্ৰিয়াত তাপ উৎপন্ন হয় সেই কাৰণে ইয়াৰ উত্তৰটো কি হ'ব তাপবৰ্জী বিক্ৰিয়া আশা ৰাখিছো এটো কোৱেশ্চন তোমালোকে বুজি পাইছা সেই কাৰণে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি তাপবৰ্জী বিক্ৰিয়া কাৰণ শ্বসন প্ৰক্ৰিয়াটোত তাপৰ উৎপন্ন হয় নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 7 নম্বৰ তোমালোকক বেসিক্যালি এটা তোমালোকক বিক্ৰিয়া দিয়া আছে আৰু ইয়াতে কৈছে অপৰৰ বিক্ৰিয়াটো তলৰ কণ্ঠ বিক্ৰিয়াৰ উদাহৰণ অপৰৰ যেটো বিক্ৰিয়া দিয়া আছে এটো কণ্ঠ বিক্ৰিয়াৰ উদাহৰণ আমাক লিখিব কৈছে ইয়াৰ এ নম্বৰ দিয়া আছে অপসৰণ বিক্ৰিয়া বি নম্বৰ দিয়া আছে সংযোজন বিক্ৰিয়া সি নম্বৰ দিয়া আছে বিযোজন বিক্ৰিয়া আৰু ডি নম্বৰ দিয়া আছে এটাও নহয় এতিয়া তোমালোকে যদি এটো ভালকৈ চোৱা এটো তোমালোকৰ বিযোজন বিক্ৰিয়া নহয় অলপ আগতে আমি কৰি আহিলো এটো তোমালোকৰ বিযোজন বিক্ৰিয়া নহয় ঠিক একেদৰে এটো সংযোজন বিক্ৰিয়া নহয় এতিয়া সংযোজন বিক্ৰিয়া মানে কি সংযোজন বিক্রিয়া মানে হল যি রাসায়নিক বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হয় এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় ইয়াতে তো এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱা নাই সো এটো তোমালোকৰ সংযোজন বিক্রিয়া নহয় ঠিক একেদৰে বিযোজন বিক্রিয়াও নহয় তেনেহলে এটো কি বিক্রিয়া হ'ব অপসরণ বিক্রিয়া যেহেতু জিংকে এসোফৰক কি কৰিছে অপসরণ কৰিছে হয় না নহয় জিংকে এসোফৰক অপসরণ কৰিছে কৰি CO2 কি উলাই গৈছে সেই কাৰণে এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ অপসরণ বিক্রিয়া অপসরণ বিক্রিয়া মানে কি মই তোমালোকক কৈছো যি বিক্রিয়াত বেছি সক্রিয় মৌল এটাই তাতকৈ কম সক্রিয় মৌল এটা তার যৌগৰ পৰা অপসাৰিত কৰে তাকে অপসরণ বিক্রিয়া বলে যেহেতু জিংক এটা বেছি সক্রিয় মৌল এইটো কি কৰিছে এসোফৰক কি কৰিছে অপসরণ কৰিছে হয় না নহয় অপসরণ কৰিছে জিংকে যেহেতু এসোফৰক অপসরণ কৰিছে সেই কাৰণে এইটো এটা কি বিক্রিয়া অপসরণ বিক্রিয়া তো অপসরণ বিক্রিয়াৰ ডেফিনেশনটো মই কি কৈছো যে যি বিক্রিয়াত বেছি সক্রিয় মৌল এটাই তাতকৈ কম সক্রিয় মৌল এটা তার যৌগৰ পৰা অপসাৰিত কৰে তেনে বিক্রিয়াক আমি অপসরণ বিক্রিয়া বলে যেহেতু জিংকে এসোফৰক অপসরণ কৰিছে তো এইটো এটা কি বিক্রিয়া হ'ব অপসরণ বিক্রিয়া আশা ৰাখিছো এইটো তোমালোকে বুজি পালা আৰু এনেকুৱা তোমালোকৰ বিক্রিয়াবোৰৰ পৰা এমসিকিউ দিব পাৰে সো তোমালোকে এইবোৰ ভালকৈ চাবা তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 8 নম্বৰটো দিয়া আছে 8 নম্বৰটো দিয়া আছে যে বৰণ এটা এ নম্বৰ দিয়া আছে ধাতু বি নম্বৰ দিয়া আছে অধাতু সি নম্বৰ দিয়া আছে ধাতুকল্প অপচন নম্বৰ সি হ'ব ইয়াৰ উত্তৰ ধাতুকল্প মানে কি যি ধাতু আৰু অধাতু দুটা ধৰ্মই দেখুৱায় তাক কি বুলি কয় ধাতুকল্প বুলি কয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি ধাতুকল্প তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 9 নম্বৰটো দিয়া আছে সোডিয়াম ধাতু সংৰক্ষণ কৰা হয় এ নম্বৰ দিয়া আছে পানীত বি নম্বৰ দিয়া আছে এলকহলত সি নম্বৰ দিয়া আছে বেনজিনত আৰু ডি নম্বৰ দিয়া আছে কেৰাচিনত তো সোডিয়াম ধাতু কৰ সংৰক্ষণ কৰা হয় কেৰাচিনত সংৰক্ষণ কৰা হয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি নেক্সট লাস্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে লাস্ট কোৱেশ্চনটো দিয়া আছে 10 নম্বৰ বায়ুৰ উপস্থিতিত আকৰ উত্তপ্ত কৰা পদ্ধতিটো কোৱা হয় এ নম্বৰ দিয়া আছে দব্ধীকৰণ বি নম্বৰ দিয়া আছে বিগলন সি নম্বৰ দিয়া আছে তাপজাৰণ আৰু ডি নম্বৰ দিয়া আছে এটাও নহয় তো কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা ইয়াতে কি কৈছে বায়ুৰ অনুপস্থিত মানে বায়ু নথকা অৱস্থাত আকৰ উত্তপ্ত কৰা পদ্ধতিটোক আমি কি বুলি কওঁ দব্ধীকৰণ বুলি কওঁ তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ দব্ধীকৰণ বুজি পালা তো অপচন কি হ'ব এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ দব্ধীকৰণ
এতিয়া তোমালোকক ইয়াতে মই এটা হোমৱৰ্ক দিছো তোমালোকে যিসকলে পাৰা তোমালোকে কমেন্ট সেকশনত আমাক কৰি দিবা যে হোমৱৰ্কটো কি যদি তোমালোকক এই কোশ্চেনটো এনেকৈ দে যে বায়ুৰ উপস্থিতিত মানে বায়ুত থকা অৱস্থাত যে বায়ুৰ উপস্থিতিত আকৰ উত্তপ্ত কৰা পদ্ধতি কি বুলি কোৱা হয় এইটো তোমালোকক মই হোমৱৰ্ক দিলো এইটো তোমালোকে কমেন্ট সেকশনত কৰি দিবা যদি নোৱাৰা তেনেহলে মই WhatsApp গ্ৰুপটোত মই তোমালোকক উত্তৰটো দি দিম আৰু যিসকলে পাৰা তোমালোকে কমেন্ট সেকশনত দি দিবা তো এইটো দুটা ধৰণৰ কোশ্চেন হ'ব পাৰে যদি তোমালোকক বায়ুৰ অনুপস্থিত খুধে আকৰ উত্তপ্ত কৰা পদ্ধতি তেনেহলে তোমালোকক লিখিব লাগিব দব্দীকৰণ আৰু যদি বায়ুৰ উপস্থিতিত কয় তেতিয়াহলে কি লিখিব লাগিব এইটো তোমালোকে মোক কমেন্ট সেকশনত জনাবা তো লাষ্ট কোশ্চেনটোৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ দব্দীকৰণ তো আজি ভিডিওটোত আমি এইখিনি এমসিকিউ তোমালোকৰ আগত ডিসকাশন কৰিলো যদি আজি ভিডিওটো তোমালোকে ভাল পালা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকৈ ভিডিও আমি তোমালোকক মেট্ৰিকৰ আগলৈকে দি যাম সো যদি ভিডিওটো ভাল পালা তেনেহলে এটা ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকে তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু আমাৰ WhatsApp গ্ৰুপটোত তোমালোকে জয়েন হৈ লবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো